আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক তাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। আৰু তৃতীয়বাৰৰ কাৰণে মোক ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মনোনীত প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। মই অত্যন্ত সুখ অনুভৱ কৰিছোঁ। সেইকাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো নেতালৈ মই অন্তৰৰ নিবিড় গুণৰ পৰা শ্ৰদ্ধা জনাইছোঁ। আৰু লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ তথা অসমবাসীৰ মৰমৰ যুৱ নেতা গৌৰৱ গগৈ ডাঙৰীয়াকো মই অন্তৰৰ নিবিড় গুণৰ পৰা শ্ৰদ্ধা আৰু ভক্তি জনাইছোঁ। আৰু লগতে দুলীয়াজানবাসী ৰাইজৰ পৰা পোনপ্ৰথমতে মই প্ৰত্যেকজন ব্যক্তিৰ পৰা তথা প্ৰত্যেকগৰাকী যুৱক যুৱতীৰ পৰা মই আশীৰ্বাদ আৰু মৰম বিচাৰিছোঁ। এইবাৰ ৩ নম্বৰবাৰ দুলীয়াজানৰ কাৰণে কৰাৰ অত্যন্ত হেঁপাহ আছে। দুলীয়াজানখন অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত সৰ্বাংগ সুন্দৰ এটা সমষ্টি হিচাপে দুলীয়াজানৰ ৰাইজক উপহাৰ দিবলৈ খুব ইচ্ছা আছে। হয়তো দুবাৰ সৰাৰ পিছতো ৩ নম্বৰ বাৰলৈ মই আকৌ খেলিবলৈ ওলাইছোঁ। দুলীয়াজানবাসী ৰাইজক হয়তো মোৰ কাৰণে অকণমান চিন্তা কৰিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ, যাতে আহিবলগীয়া দিনবিলাকত আপোনালোকৰ এটা খুব ভাল সিদ্ধান্তৰে যাতে মোক এবাৰলৈ আপোনালোকে মনোনীত কৰি পঠায়। আৰু দুলীয়াজানত হয়তো আমি যুৱ প্ৰজন্ম হিচাপে বহু অভাৱ অভিযোগ দেখি আহিছোঁ, কিয়নো মোৰ এখন জন্মস্থান। সেইকাৰণে প্ৰত্যেকটো মুহূৰ্তত আমি বহুকেইজন আজিৰ তাৰিখলৈকে বিধায়ক পালোঁ। আপোনালোকে হয়তো দেখি আহিছে যে বহু দিনৰ আগৰ পৰা আমি 10 বছৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াক দিলোঁ। আমি 10 বছৰ দুলীয়াজানবাসী ৰাইজে আমি তেৰজ গোৱালা ডাঙৰীয়াক দিলোঁ। কিন্তু মোৰ 15 বছৰ সঁচাকৈ আপোনালোকে এবাৰ হৃদয়ংগম কৰি চাওক। আপোনালোকৰ কাৰণে কাম কৰিম, দুলীয়াজানৰ কাৰণে কাম কৰিম, দুলীয়াজানখন সৰ্বাংগ সুন্দৰ কৰিম। আৰু সঁচাকৈ মোৰ পৰিকল্পনা বহুত। আমি দুলীয়াজানখন কেনেধৰণে আগবঢ়াই নিব লাগে, কিন্তু আমি 20 বছৰে সঁচাকৈ আমি আগবঢ়াই নিব নোৱাৰিলোঁ। সেইকাৰণে দুলীয়াজানৰ প্ৰত্যেকগৰাকী যুৱক যুৱতীক তথা আমি জ্যেষ্ঠজনলৈ এবাৰ আপোনালোকক ভাবিবলৈ দুলীয়াজানখন সঁচাকৈ উন্নয়ন হৈছেনে নাই হোৱা অনুৰোধ জনাইছোঁ। আৰু লগতে আপোনালোকে এবাৰ আপোনালোকৰ ল'ৰা, আপোনালোকৰ ভাই, আপোনালোকৰ ভতিজা বুলি মোক এবাৰলৈ আপোনালোকৰ কাৰণে কাম কৰিবলৈ, দুলীয়াজানখনৰ কাম কৰিবলৈ আপোনালোকে এবাৰ সুবিধা দিব বুলি আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ। আহিবলগীয়া দিনবিলাকত আপোনালোকে যদি সুবিধা দিয়ে তেতিয়াহ'লে আপোনালোকৰ কাৰণে যথেষ্ট কৰিম। দুলীয়াজানখন আকৌ এবাৰ